নাহৰহাবি চাহ বাগিচাৰ মডেল স্কুলত আৰু আমি বৃক্ষৰোপণ কৰিম। আহক আপোনালোকে গোটেই পৰিৱেশটো দেখাই আছোঁ। প্ৰভু কৃষ্ণচূড়া প্ৰভু সমনা আহি গ'ল। কেনেকৈ সুন্দৰ কৰি ৰাখিব পাৰি, মুক্ত বাতাবৰণত আমি কেনেকৈ উশাহ নিশাহ ল'ব পাৰি, এই পৃথিৱীখনক আমি বচাই ৰাখিব লাগিব, প্ৰত্যেকৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য। সেই উদ্দেশ্য আগত ৰাখি আজি আমাৰ মাজত আহি তেখেতসকলৰ সদস্যসকল আমাৰ মাজত উপস্থিত হৈছেহি। এই আপাহতে আমাৰ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সেই কেইজন মহান ব্যক্তি যি আমাৰ দেশখনৰ কথা, আমাৰ পৃথিৱীখন ধুনীয়া কৰি ৰখা, সেউজীয়া কৰি ৰখাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে, সেই কেইজন ব্যক্তিক আমাৰ তৰফৰ পৰা আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। প্ৰথমতে আমি অনুপ পাটকাই দিব এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে চাউচিত ৰাজকুমাৰীক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে কুসুম কৈলাস ডাঙৰীয়া। তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে, এখন চেলেবাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি নয়নমণি কোঁৱৰ বাইদেউক অনুৰোধ জনাইছোঁ। আমাৰ মাজত আৰু এজন অতিথি মাধৱ ৰঞ্জন গগৈ আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে ৰিংকি গগৈ দত্ত বাইদেউক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আৰু এজন অতিথি সুৰেন্দ্ৰ লোহাৰ ডাঙৰীয়া। তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি বাসন্তী জাতিক অনুৰোধ জনাইছোঁ। তোমালোকে জানি সুখী হবা যে তেখেত উপস্থিত আছে আৰু এজন অতিথি বিচিত্ৰ নাৰায়ণ বৰুৱাদেৱ। তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই নয়নমণি কোঁৱৰ বাইদেউক অনুৰোধ জনাইছোঁ। খালি জনসাধাৰণক কোনোবা দাদা এজনে যদি গছজোপা কাটে নহয়, তোমালোকে 2-4জন ছাত্ৰ গৈ পিনি ছাত্ৰ ছাত্ৰী গৈ পিনি বুজাই দিবা আমি গছ কটাৰ ফলত অক্সিজেন নাপাব আৰু অক্সিজেন নাপালে আপুনি ওপৰত যাব দেই। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, আমি আছোহি বৰ্তমান নাহৰহাবি চাহ বাগিচা মডেল স্কুলত আৰু আমি আজি সোণাৰু কাঞ্চন কৃষ্ণচূড়া পৰিয়ালবৰ্গ হৈ আমি আজি ইয়াত বৃক্ষৰোপণ কৰিবৰ বাবে আহিছোঁ। গোটেই পৰিৱেশটো মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। বৰ্তমান নাহৰহাবি চাহ বাগিচাৰ মডেল স্কুলত আৰু আমি বৃক্ষৰোপণ কৰিম। আহক আপোনালোকে গোটেই পৰিৱেশটো দেখাই আছোঁ। এয়া নাহৰহাবি চাহ বাগিচাৰ মডেল স্কুল। আমি আজি আহিছোঁ ইয়াত বৃক্ষৰোপণ কৰিবৰ বাবে। আমাৰ প্ৰথমটো পুলি ৰোপণ কৰিবলৈ আগবাঢ়িছে আমাৰ ছাৰে। ছাৰ কিবা এটা কৈ দিয়ক। ধন্যবাদ। আমি সঁচাকৈ আজি অতি লাকি হয়, যিহেতু আমাৰ যোন তাৰিখটোত তেওঁলোকে আহিব আমাৰ বিদ্যালয়খন সোণাৰু কাঞ্চন কৃষ্ণচূড়াই জিলিকাই উঠিব। আজি সেইকাৰণে আমি শুভক্ষণত আপোনাৰ দায়িত্ব লৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, লগতে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।
কৃষ্ণ প্ৰভু কৃষ্ণচূড়া প্ৰভু এয়া আমি এতিয়া গছপুলি ৰোপণ কৰিছোঁ। সুৰেন্দ্ৰ কিবা ক'বা? খুব ভাল লাগিছে আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলো আছে, একেলগে আমি গছ পুলি ৰুইছোঁ। খুব এটা ধুনীয়া পৰিৱেশ হ'ব বুলি এটা সপোন ৰচিছোঁ। ধন্যবাদ। এয়া আমি এতিয়া এইটো পুলি ৰুম সুন্দৰকৈ। এয়া আমি এতিয়া কৃষ্ণচূড়া পুলি ৰোপণ কৰিবলৈ লৈছোঁ। চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আমি আছোঁ আৰু ইয়াত কৃষ্ণচূড়া পুলি ৰোপণ কৰিব ধুনীয়া সকলোৱে মিলি ধুনীয়াকৈ আমি তাতে পানী দিম, সুন্দৰকৈ গছপুলি ৰোপণ কৰিম। আৰু গছপুলিটো আমি ৰোপণ কৰিলে নহ'ব, প্ৰতিপালন কৰিব লাগিব। নিজৰ ককাই ভাই বাই ভনী এনেকৈ ৰুই আছোঁ আমি, এনেকৈ প্ৰতিপালন কৰিব লাগিব দেই। তোমালোকে নিজক যেনেকৈ ধৰণে ধুনীয়াকৈ সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰা, ঠিক তেনেদৰে পুলিটোকো সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰিবা দেই, যাতে ই ডাঙৰ হয়, তোমালোকক ছাঁ দিব, অক্সিজেন দিব, ঠিক আছে। পানী দিব লাগিব ইয়াত দেই, আৰু গছ কাটিবলৈ মানা কৰিবা তোমালোকে দেই, ঠিক আছে। বঢ়িয়া। গছ থাকিলেহে জীৱ থাকিব, গছ নাকাটিব। স্কুলখনৰ এয়া ধুনীয়াকৈ চুগাৰ হ'লে তাতো টেঙা টেঙা এইফালে এইবিলাক লেমন গ্ৰাছটো লেমন গ্ৰাছ এই চাহত দি খাব পাৰি যে দালচেনি দালচেনি নহয় এইটো লেমন গ্ৰাছ এইজোপা হেৰি হয় আপোনাৰ জ্যেষ্ঠ মধু, ভেকুৰী তিতা, ৰঙা চন্দন, পনিয়ল, এনেকুৱা ধৰণে গোটেইখিনি কৰিছে ঔষধি বাগিচা এখন। তো শিলিখা, অৰ্জুন গছ, অমিতা, এয়া আমাৰ শাকনি বাৰী। কোনে চোৱা চিতা কোনে কৰে? আমি আপোনালোকে ন? বঢ়িয়া। হয়।
আজি আমি প্ৰকৃতিখনৰ লগত সমানে খুজিবলৈ গৈ আজি যিকেইজন আমাৰ কণ্ঠশিল্পী আজি অনুষ্ঠানটোৰ লগত জড়িত হৈ আমাৰ নাহৰহাবি চাহ বাগিচা আদৰ্শ বিদ্যালয়ত যি তেওঁলোকে গছ পুলি ৰোপণ কৰিলে অৰ্থাৎ গছে গছ থকালৈকে যে মানুহ থাকিব এই কথাটো তেওঁলোকে প্ৰমাণ কৰি দিলে আৰু সেয়েহে তেওঁলোকক পুনৰ আমি এই মঞ্চলৈ বিচাৰিছোঁ অনাগত দিনত তেওঁলোকে নিশ্চয় আমাৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোক আহিব সেয়েহে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰি লগতে আপোনালোকৰ যাতে সুস্বাস্থ্য অটুট থাকে সেই কথা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি অনুষ্ঠানটো ইমানটা সামৰিছোঁ ধন্যবাদ